নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো আৰু আজিৰ এইটো ভিডিঅ' ক্লাছত আমি লৈ আহিছো মেট্ৰিক পৰীক্ষা আৰু ক্লাছ 9ৰ বাবে খুব এখন ইম্পৰ্টেণ্ট ৰচনাখনৰ নাম হৈছে তোমাৰ জীৱনৰ লক্ষ্য মেট্ৰিক পৰীক্ষা যেতিয়াৰ পৰা আৰম্ভ হৈছিল তেতিয়াৰ পৰাই এই যিখন তোমাৰ জীৱনৰ লক্ষ্য নামৰ ৰচনা এই ৰচনাখন পৰীক্ষাত আহি থকা আমি দেখিবলৈ পাওঁ ইভেন আজিকালিও আহে আৰু মোৰ মাৰ দেউতাও যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলে তেখেতলোকৰ দিনতো এই যিখন ৰচনাখন প্ৰেক্টিচ কৰিছিলে গতিকে এই যিখন ৰচনা তোমালোকৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট হয় পৰীক্ষাত অহাৰ সম্ভাৱনা 99% থাকে 90% 99% এইখন ৰচনা পৰীক্ষাত অহাৰ সম্ভাৱনা থাকে গতিকে আজিৰ এইটো ক্লাছ সম্পূৰ্ণ শেষলৈকে চাবা তোমালোকক সম্পূৰ্ণৰূপে ৰচনাখন বুজাই দিয়া হ'ব আৰু ৰচনাবিলাক তোমালোকে কেতিয়াও স্কিপ নকৰিবা কিয়নো তোমালোকে এটা গোটা নম্বৰ পাবা 8 নম্বৰ তোমালোকে মেট্ৰিক পৰীক্ষাত ৰচনাখনতে পাবা গতিকে যিমান পাৰা সিমান ৰচনাবিলাক ঘৰত প্ৰেক্টিচ কৰিবা আৰু চাবা আজিৰ এইটো ক্লাছ মেক্সিমাম তোমালোকৰ 25 মিনিটছৰ হ'ব গতিকে 25 মিনিটত যদি ভালদৰে দি ক্লাছটো সম্পূৰ্ণ শেষলৈকে কৰা তোমালোকে এই যিখন ৰচনা সম্পূৰ্ণ ক্লিয়াৰ কৰি ল'ব পাৰিবা ওকে লক্ষ্যহীন জীৱন বঠাবিহীন নাওৰ দৰে বঠাবিহীন নাও যেনেকৈ বতাহৰ কোবত নতুবা পানীৰ সোঁতত খুন্দা মাৰি যেনি তেনি গতি কৰে লক্ষ্যহীন জীৱনো ঠিক তেনেদৰে অস্থিৰ ভাইটি ভণ্টিসকল তোমালোকে নিশ্চয় বঠা চিনি পোৱা নাও বাবৰ বাবে বঠাৰ ব্যৱহাৰ কৰা হয় পুখুৰীত নতুবা নদীত নাও বাবৰ বাবে বঠা ব্যৱহাৰ কৰা হয় আৰু বঠাবিহীন নাও আমি যদি সেই নাওখন বাবৰ বাবে বঠাৰ ব্যৱহাৰ নকৰোঁ তেতিয়া নদীৰ সোঁতে মানে বতাহৰ কোবে নতুবা নদীৰ পানীৰ সোঁতে সেই নাওখনক যেনি তেনি গতি কৰাব হয়নে ঠিক তেনেদৰে লক্ষ্যহীন জীৱনো তেনেদৰে অস্থিৰ হয় তাৰমানে এইটো কথাকে বুজাইছে যি ধৰণে এখন নাও বাবলৈ আমাক বঠাৰ দৰকাৰ হয়নে আমি নাওখনক এপাৰৰ পৰা আন পাৰলৈ নিবৰ বাবে আমাক বঠাৰ প্ৰয়োজন হ'ব আমি বঠাবিহীনভাৱে আমি নাওখন চলাব নোৱাৰোঁ হয়নে নহয় যদি আমি বঠাডালেই নলওঁ তেনেহ'লে নদীৰ পানীৰ সোঁতে নাওখনক যেনি তেনি লৈ যাব লগতে এটা সময়ত ডুবাইও পেলাবগৈ ঠিক তেনেদৰে মানুহৰ জীৱনত যদি লক্ষ্য নাথাকে মানুহৰ জীৱনত যদি উদ্দেশ্য নাথাকে তেনেহ'লে আমি জীৱনত কেতিয়াও কৃতকাৰ্য নতোৱা সফলতা অৰ্জন কৰিব নোৱাৰোঁ বুজি পাইছে ইমান ডোখৰলৈকে মানে উপমা দি লিখা হৈছে মানে এখন কথা সেইটোৱে বঠাৰ অবিহনে যিদৰে নাওখনক কিনাৰলৈ চপাব নোৱাৰি ঠিক তেনেদৰে লক্ষ্যহীন জীৱনতো সফলতা অৰ্জন কৰিব নোৱাৰি বঠাৰ অবিহনে তুমি জানো এখন নাও এপাৰৰ পৰা আন পাৰলৈ নিব পাৰিবা নোৱাৰা নহয় ঠিক তেনেদৰে আমি যদি জীৱনত এটা লক্ষ্য স্থিৰ কৰি নলওঁ আমি যদি এটা উদ্দেশ্য আগত ৰাখি নতুবা লক্ষ্য আগত ৰাখি যদি আমি কাম নকৰোঁ নতুবা আমাৰ কৰ্তব্য আমি পালন নকৰোঁ তেনেহ'লে আমি জীৱনত কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰিম আনকি লক্ষ্য স্থিৰ কৰি ল'লেও অতি সহজতে সেই লক্ষ্যত উপনীত হোৱাটো সম্ভৱ নহয় এতিয়া তোমালোকে যদি লক্ষ্য এটা স্থিৰ কৰি লোৱা যে মই জীৱনত IPS হ'ম IAS হ'ম হোৱাটএভাৰ তুমি যি হ'ব বিচৰা তুমি সেই লক্ষ্যটো স্থিৰ কৰি ল'লেও কিন্তু অতি সহজতে সেই লক্ষ্যত উপনীত হ'ব নোৱাৰিবা কিয়নো তুমি যদি ভাবি থাকা যে মই IAS IPS হ'ম বুলি ঘৰত যদি শুই থাকা তেনেহ'লে তুমি জানো IAS IPS হ'ব পাৰিবা নোৱাৰা নহয় তাৰ বাবে তুমি তোমাৰ কৰ্তব্য পালন কৰিব লাগিব তাৰ মানে তুমি তাৰ বাবে পঢ়িব লাগিব কষ্ট কৰিব লাগিব হয়নে আৰু সেয়েহে ছাত্ৰ অৱস্থাৰ পৰাই জীৱনৰ লক্ষ্য স্থিৰ কৰি লৈ সেই লক্ষ্যত উপনীত হ'বৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি চলোৱাটো উচিত আগৰ ক্লাছটোত তোমালোকক এখন এছে দিয়া গৈছিলে ছাত্ৰৰ কৰ্তব্য এছেখনতো এইখাৰী লাইন তোমালোকৰ বাবে তাতে আমি সন্নিৱিষ্ট কৰিছিলোঁ তাৰমানে চোৱা আমি যিকোনো এটা সপোনত মানে উপনীত হ'ব বাবে নতুবা যিকোনো এটা সপোনত সফল হ'বৰ বাবে সেই সপোনটো বাস্তৱত কৰিবৰ বাবে আমি একেটা ৰাতিতে নতুবা একে বছৰতে নোৱাৰোঁ তাৰ বাবে আমি ছাত্ৰ অৱস্থাৰ পৰাই আমি যিটো সপোন দেখি আছোঁ নতুবা আমাৰ জীৱনৰ যিটো লক্ষ্যত নেকি তুমি মই উপনীত হ'ব বিচাৰিছোঁ সেই লক্ষ্যটো পাবৰ বাবে আমি ছাত্ৰ অৱস্থাৰ পৰাই তাৰ বাবে প্ৰস্তুতি চলাব লাগিব কিন্তু ছাত্ৰ ছাত্ৰীৰ বাবে এটা সঠিক লক্ষ্য স্থিৰ কৰি লোৱাটো সহজ কাম নহয় ছাত্ৰ অৱস্থাত ছাত্ৰ ছাত্ৰীসকলৰ বাবে সঠিক এটা লক্ষ্য স্থিৰ কৰি লোৱাটো সহজ কাম নহয় তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees য'ত তোমালোকক গ্ৰামাৰ তোমালোকৰ টেক্সটবুক আৰু তোমালোকৰ যিখন সৰু সাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব আগৰ দিনত কোনো
লক্ষ্য আগত নৰখাকৈ কেৱল পঢ়া শুনা কৰিয়েই অন্য একো কৰিব নোৱাৰিলেও জীৱিকাৰ কিবা এটা নহয় কিবা এটা পথ পাইছিল। আগৰ দিনত কোনো লক্ষ্য আগত নৰখাকৈ পঢ়া শুনা কৰিলেই অন্য একো কৰিব নোৱাৰিলেও মানে কিবা এটা বিজনেছ কৰিও খাব পাৰিছিল। অ'কে, গতিকে আগৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতলৈ বৰকৈ চিন্তা নকৰিলেও হৈছিল। আগৰ দিনত মেট্ৰিক পাছ কৰা মানে বহুত ডাঙৰ মানে মানুহ, আৰু আগতে মেট্ৰিক পাছ কৰা মানে বহুত শিক্ষিত মানুহক বুজায়, হয়নে? কিন্তু আজিকালি BA MA MSc কৰিও দেখোন ঘৰত এনেই বহি থাকে। তো সেইখিনি কথাকে অলপমান অন্তৰ্ভুক্ত কৰিবা, এছেখন দেখিবলৈ শুৱনি হ'ব। অ'কে, আগতে BA পাছ কৰি লওঁচোন, তাৰ পাছত কিবা এটা কৰিম, এইটো উদ্ধকমাৰ ভিতৰত ভৰোৱা গৈছে, দেখিছা? এই গ্ৰামাৰবিলাক ফ'ল' কৰিবা বুলি ভাবি থকাৰ সময় আৰু এতিয়া নাই। আগৰ মানুহসকলে ভাবিছিলে যে এতিয়া BA কৰি আছোঁ, BAটো পাছ কৰি লওঁচোন, তাৰপিছত কিবা এটা কৰিম। তো এনেদৰে ভাবি থকা সময় আৰু এতিয়া নাই, কিয়নো বহুতো BA MA MSc ডিগ্ৰীধাৰী আনকি কাৰিকৰী অৰ্হতা সম্পন্ন ডেকা গাভৰু আজিকালি চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰা দেখা গৈছে। আজিকালি আৰু এনেকুৱা দিন নাই যে BAটো কৰি লওঁ, MAটো কৰি লওঁ, তাৰপিছত জীৱনত কিবা এটা কৰাৰ কথা ভাবিম। তেনেকুৱা যুগ আজিৰ দিনত নাই, কিয়নো আজিকালি বহুতো ছাত্ৰ ছাত্ৰী BA MA MSc কৰিও ঘৰত এনেই বহি থাকিবলগীয়া হৈছে, চাকৰিৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে। তদুপৰি কেৱল চাকৰি কৰি নিজৰ জীৱিকা উলিওৱাটোৱে মানুহৰ জীৱনৰ একমাত্ৰ কৰ্তব্য নহয়, নিজৰ লগতে স্বদেশ স্বজাতি আৰু সমাজৰ হকেও প্ৰত্যেকৰে কৰিবলগীয়া কিছু কৰ্তব্য থাকে। ভাইটি ভণ্টিসকল, এনেকুৱা নহয় যে চাকৰি কৰি মাত্ৰ নিজৰ জীৱিকাটোহে আমি উলিয়াম। আমাৰ নিজৰ দেশখনৰ প্ৰতি, আমাৰ নিজৰ সমাজখনৰ প্ৰতিও আমাৰ কিছুমান কৰিবলগীয়া কাম থাকে। আমি আমাৰ সমাজখনত কি দি থৈ যাব পাৰিলোঁ সেইটোহে মেটাৰ কৰে আকৌ। তুমি এনেই মানে চাকৰি এটা কৰি নহ'বা ভাত পানী খাই জীয়াইতো সকলো থাকে, কিন্তু সকলোকে মনত নাৰাখে। এতিয়া জুবিন দা আজি মৰিও অমৰ, কিয় অমৰ? তেখেতে নিজৰ বাবে একো নাৰাখিলে, তেখেতৰ গোটেই জীৱনটো আমাৰ অসমীয়া সমাজখনক দি দিলে, হয়নে নহয়? গতিকে তেখেত এতিয়া মৰিও অমৰ হৈ আছে। মোক ক'বলৈ অলপ বেয়া লাগে, বাট কৈ দিছোঁ আৰু তোমালোকক জাষ্ট উপমাটো দিছোঁ, উদাহৰণটো দিছোঁ, হয়নে? তো আমি কেৱল মাত্ৰ নিজৰ কথাটো চিন্তা কৰিলেও নহ'ব। ইমান ডোখৰলৈকে বুজি পালা? আই থিংক যিহেতু 8 নম্বৰ আহিব ভাইটি ভণ্টিসকল, সেইটো কাৰণে 3 পেজমান তোমালোকে লিখিব লাগিব, আৰু ইয়াত আখৰবিলাক ডাঙৰকৈ আছে কাৰণে তোমালোকে 4-5টা পেজ দেখিবা। বাট যদি বহীখনত লিখা তেনেহ'লে 3 পেজতে তোমালোকৰ এছেখন হৈ যাব। তাৰপিছত তোমালোকে লিখিবা যে মই এজন সাধাৰণ পৰিয়ালৰ ছাত্ৰ। চব ভাইটি ভণ্টিসকল, তোমাৰ জীৱনৰ লক্ষ্যত তুমি কি হ'ব বিচৰা, তোমাৰ জীৱনৰ লক্ষ্য নতুবা উদ্দেশ্য কি, সেইটোহে তোমালোকে লিখিবা। কিন্তু কিছুমান ছাত্ৰ ছাত্ৰীয়ে একেবাৰে মানে এছেখন মনত ৰাখি নতুবা এনেকুৱা ধৰণে এছেখন বুজি পিনে পৰীক্ষাত লিখিম বুলি ভাবে, তো তেখেতলোকৰ কাৰণে এইখন এছে বেষ্ট হয়। কিন্তু তোমালোকে এতিয়া 2 নম্বৰ পেৰেগ্ৰাফটোত তুমি যি হ'ব বিচৰা সেইটো অন্তৰ্ভুক্ত কৰিবা। ইয়াত মই এই যিখন তোমাৰ জীৱনৰ লক্ষ্য, এই যিখন ৰচনাখনক মানে মূল বিষয়টো ৰাখিছোঁ এজন আদৰ্শ খেতিয়ক, আৰু এই টপিকটো তোমালোকৰ বাবে অলপ সহজ হয়, বহুত সহজ হয়। গতিকে এইখন এছে তোমালোকে এনেধৰণে মনত ৰাখোঁ বুলি ক'লেও পাৰা মানে। মই এজন সাধাৰণ পৰিয়ালৰ ছাত্ৰ, আমাৰ পৰিয়ালৰ একমাত্ৰ জীৱিকাৰ উৎস হৈছে কৃষি। আমাৰ যিহেতু অসমৰ প্ৰায় 60% ল'ৰা ছোৱালী একেবাৰে গ্ৰাম্য অঞ্চল মানে গাঁৱলীয়া অঞ্চলৰ পৰা বিলং কৰে, গতিকে কৃষি কাৰ্যৰ লগতো সকলোৱে পৰিচিত, ইভেন ময়ো পৰিচিত, ময়ো পথাৰলৈ যাওঁ, হয়নে নহয়? তো সেইটো কাৰণে ইয়াতে মই আদৰ্শ খেতিয়ক বিষয়টো অন্তৰ্ভুক্ত কৰিছোঁ। কৃষি কাৰ্যত মোৰ নিজৰ অনুৰাগো আছে আৰু সৰুৰে পৰা দেউতাক সহায় কৰিও আহিছোঁ। আনকি কেতিয়াবা ইয়াৰ বাবে মই স্কুলো ক্ষতি কৰিবলগীয়া হৈছে। মোৰ আশা আকাংক্ষাও সীমাবদ্ধ। এটা স্বাধীন আত্মসন্মানযুক্ত দুৰ্নীতিমুক্ত জীৱন যাপন কৰিবলৈ মই বিচাৰোঁ। ইয়াত তুমি কি বিচৰাটো সেই তোমাৰ উদ্দেশ্য আৰু তোমাৰ নিডছখিনি, তুমি কি বিচৰা আৰু তোমাৰ উদ্দেশ্য সেইখিনি ইয়াতে ইনক্লুড কৰা হৈছে। আৰু এনে জীৱন যাপন কৰিবলৈ মোৰ মতে কৃষিয়ে উত্তম উপায়। এতিয়া স্বাধীনচিতীয়াভাৱে থাকিবৰ বাবে, আত্মসন্মানযুক্ত দুৰ্নীতিমুক্ত স্বাধীনভাৱে থাকিবৰ বাবে খেতিয়ে একমাত্ৰ উপায়। কিয়নো তুমি যদি চাকৰি এটা কৰা ন, তেতিয়া তুমি বেলেগৰ আণ্ডাৰত থাকিব লাগিব, বেলেগৰ তলত থাকিব লাগিব, আৰু সকলো মানুহে বেলেগৰ তলত থাকি কাম কৰিব নোৱাৰে, হয়নে নহয়? মই নিজে নোৱাৰোঁ বেলেগৰ তলত থাকি, সেইটো কাৰণে মই এতিয়ালৈকে চাকৰি মই বিচৰা নাই, হয়নে? তো কথাটো ঠিক তেনেধৰণৰ মানে। তোমালোকে ইমান ডোখৰলৈকে লিখিবা, তাৰপিছত লিখিবা যে কি মই নিজে এজন খেতিয়কৰ ল'ৰা আৰু খেতিৰ প্ৰতি মোৰ অনুৰাগ আছে কাৰণেই মই এই পথটো উৎকৃষ্ট বুলি বিবেচনা কৰিছোঁ। যিহেতু আমাৰ গ্ৰাম্য অঞ্চলৰ প্ৰায়সমূহ ছাত্ৰ ছাত্ৰীয়ে পথাৰলৈ যায়, নিজৰ মাক দেউতাকক কৃষি কাৰ্যত মানে খেতিত সহায় কৰে, গতিকে এইখিনি কথা তোমালোকে ভৰাব পৰা যে কি হয়তো মই নিজে এজন খেতিয়কৰ ল'ৰা আৰু খেতিৰ প্ৰতি মোৰ অনুৰাগ আছে কাৰণেই মই এই পথটো উৎকৃষ্ট বুলি বিবেচনা কৰি লৈছোঁ। পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা,
মই মোৰ সীমিত জ্ঞান আৰু অভিজ্ঞতাৰ পৰা এইটো বুজিব পাৰিছোঁ যে আমাৰ দেশত কৃষিকাৰ্য নিৰাপদ নহয়, বিশেষকৈ বাৰিষাৰ বানপানী আৰু খৰালিৰ খৰাং পৰিস্থিতিৰ ভিতৰৰ যিকোনো এটা সমস্যাই অপকাৰ কৰিবই। আমাৰ অসমৰ জলবায়ু নাতিশীতোষ্ণ আৰু আমাৰ অসমত তোমালোকে জানাই আমাৰ অসমৰ এটা জ্বলন্ত সমস্যা হৈছে বানপানী। গতিকে তোমালোকে এইখিনি কথাও অন্তৰ্ভুক্ত কৰিব লাগিব। অ'কে, এনেধৰণে অন্তৰ্ভুক্ত কৰিবা যে বিশেষকৈ বাৰিষাৰ বানপানী আৰু খৰালিৰ খৰাং পৰিস্থিতিৰ ভিতৰৰ যিকোনো এটা সমস্যাই কৃষিকাৰ্যত অপকাৰ কৰিবই। তদুপৰি আমাৰ কৃষি পদ্ধতি অতি পুৰণি, কিন্তু সৰুৰে পৰা দেখি শুনি নিজৰ অভিজ্ঞতাৰ পৰা এইটো অনুভৱ হৈছে যে কৃষিচক্ৰ সলনি কৰি, এটা কৃষিচক্ৰ সলনি কৰি মানে এইটো বুজায়, চব ভাই-ভনীসকল, আজিকালি মডাৰ্ণ টেকন'লজি আহিলে আৰু আজিকালি কি হয়, আজিকালি তোমালোকে বছৰৰ 12টা মাহৰ ছিজন চেঞ্জ কৰি বিভিন্ন ধৰণৰ তোমালোকে খেতি কৰিব পাৰিবা। অ'কে, আধুনিক পদ্ধতিৰে খেতি কৰিলে আমাৰ খেতিয়কসকল কেতিয়াও নিৰাশ হ'বলগীয়া নহ'ব। আমি যদি আধুনিক পদ্ধতি ব্যৱহাৰ কৰি, আধুনিক যদি কৃষি পদ্ধতি ব্যৱহাৰ কৰি আমি যদি বৰ্তমান কৃষিত মনোনিৱেশ কৰোঁ, তেনেহ'লে আমি কেতিয়াও নিৰাশ হ'বলগীয়া নহ'ব। উন্নত মানৰ খেতি কৰিবলৈ হ'লে যে সকলো খেতিয়ক কৃষি বিষয়ত উচ্চ শিক্ষিত হ'ব লাগিব বা দেশ বিদেশলৈ গৈ তাৰ প্ৰশিক্ষণ ল'ব লাগিব এনে নহয়। ভাইটি ভণ্টিসকল, যে উন্নত মানদণ্ডৰ খেতি কৰিবলৈ সকলো খেতিয়ক যে কৃষি বিষয়ত একদম উচ্চ শিক্ষিত হ'ব লাগিব বা সেই উন্নত মানদণ্ডৰ খেতি কৰিবলৈ দেশ বিদেশলৈ গৈ যে তাৰ প্ৰশিক্ষণ ল'বই লাগিব এনে নহয়। গ্ৰাম সেৱক, কৃষি বিভাগৰ বিষয়া আদিৰ লগত কথা বতৰা পাতি আৰু সাধাৰণ কৃষকসকলৰ মাজত সজাগতা সভা পাতি আমি তেওঁলোকক আধুনিক কৃষি শিক্ষাৰ শিক্ষিত কৰিব পাৰিম। আমি যদি যিসকল কৃষি কাৰ্যৰ লগত জড়িত চৰকাৰী বিষয়া থাকে তেখেতলোকৰ লগত, যিসকল গ্ৰাম সেৱক থাকে তেখেতলোকৰ লগত যদি আমি কথা বতৰা পাতি সাধাৰণ কৃষক ৰাইজক যদি আমি একলগ কৰাই যদি আমি তাত সজাগতা সভা তাত পাতোঁ, আমি আধুনিক কৃষি কাৰ্য কেনেকৈ কৰিব লাগে, আমি কেনেকৈ কৰিলে কৃতকাৰ্য হ'ব পাৰিম, তো এইখিনি কথা যদি আমি আলোচনা কৰোঁ নতুবা সাধাৰণ কৃষক ৰাইজক আমি শিকাওঁ, তেনেহ'লে আমি অতি সহজেই আধুনিক পদ্ধতিৰে খেতি কৰিব পাৰিম। মই যিখিনি শিক্ষা পাইছোঁ ইয়াৰ পৰা মই এইটো অনুভৱ কৰিছোঁ যে মই উন্নত আৰু আধুনিক পদ্ধতিৰে খেতি কৰিব পাৰিম। ইয়াৰ উপৰিও মই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত 2 বছৰ কলেজত বিজ্ঞান বিষয়ত অধ্যয়ন কৰিম। ৰাসায়ন বিজ্ঞান, উদ্ভিদ বিজ্ঞান আৰু ভূতত্ত্ব বিজ্ঞান হ'ব মোৰ অধ্যয়নৰ বিষয়। তোমালোকে এনেধৰণে কথাখিনি অন্তৰ্ভুক্ত কৰিব পাৰা, কিয়নো ছায়েন্সত পঢ়াৰ লগে লগে উদ্ভিদ বিজ্ঞান যেতিয়া পঢ়িবা তেতিয়া তোমালোকৰ আইডিয়া আহিব। এতিয়া আজিকালি তোমালোকে নিশ্চয় শুনিছা হাইব্ৰিড এগ্ৰিকালচাৰ। আজিকালি হাইব্ৰিড বিভিন্ন ধৰণৰ শাক পাচলি খেতিও কৰা হয় আৰু সেইবিলাক খেতিৰ এনেকুৱা ধৰণৰ হয়, মানে নৰ্মেলি আমি যিটো নৰ্মেলি আমি বন্ধাকবি নতুবা বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰি যিমান উৎপাদন কৰিম, হাইব্ৰিড যদি আমি কৰোঁ তেনেহ'লে তাৰ পৰা বেছি তাৰ পৰা আমি উৎপাদন পাম। কথাটো বুজি পাইছা? তো সেইটো কথাকে আমি ইয়াত এনেধৰণে লিখিব পাৰোঁ যে মই মেট্ৰিক পাছ কৰি পিনে ছায়েন্সত এডমিশ্যন ল'ম, মানে অসমীয়াত লিখিছোঁ আৰু ইয়াতে যে মই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত 2 বছৰ কলেজত বিজ্ঞান বিষয়ত অধ্যয়ন কৰিম। ৰাসায়ন বিজ্ঞান, উদ্ভিদ বিজ্ঞান আৰু ভূতত্ত্ব বিজ্ঞান হ'ব মোৰ অধ্যয়নৰ বিষয়ে। মোৰ যিহেতু চাকৰি কৰাটো জীৱনৰ সপোন বা লক্ষ্য নহয়, সেইবাবে আৰু 4 বছৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত পঢ়ি অধিক খৰচ কৰাতকৈ সেই টকা কৃষি কাৰ্যতে ব্যৱহাৰ কৰিম। অৱশ্যে ঘৰৰ অৱস্থা ভাল হোৱা হ'লে সেই 4 বছৰো পঢ়িলোহেঁতেন। মই আগতেই কৈছোঁ এইখন এছে আমাৰ গ্ৰামীণ অঞ্চলৰ ভাইটি ভণ্টিসকলৰ কাৰণে, কিয়নো চহৰীয়া অঞ্চলৰ ল'ৰা ছোৱালীবিলাকেতো কিবা এটা মাক দেউতাকৰ সামৰ্থ্য অনুযায়ী কিবা এটা কৰি ল'ব, কিন্তু যিহেতু 60% ল'ৰা ছোৱালী আমাৰ চেনেলৰ আৰু আমাৰ একাডেমিক গ্ৰামীণ অঞ্চলৰ পৰা গাঁৱলীয়া অঞ্চলৰ পৰা বিলং কৰে, চ' সেইটো কাৰণে আমি এনেকুৱা ধৰণে লিখিছোঁ যে মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰীৰ তোমালোকে যদি 2 years ছায়েন্সত এডমিশ্যন লৈ কৰা, তাৰপিছত তোমালোকৰ যদি সপোন আছে এজন আদৰ্শ খেতিয়ক হ'বৰ কাৰণে, তেনেহ'লে বাকীখিনি তোমালোকৰ যদি সামৰ্থ্য নালাগে তেনেহ'লে সামৰ্থ্য নাথাকে তোমালোকে কেনেকৈ পঢ়িবা। চ' সেইটো বাবে তোমালোকে যিমান টকা পঢ়াত ইনভেষ্ট কৰিবা সেইখিনি টকা তোমালোকে কৃষি কাৰ্যতে, যদি সামৰ্থ্য নাথাকে পঢ়িবৰ বাবে তেনেহ'লে কৃষি কাৰ্যতে মনোনিৱেশ কৰিব পাৰিবা। অ'কে, প্ৰত্যেকটো কথা ইয়াতে ডিটেইলকৈ লিখা আছে দেই। তোমালোকে এই কথাখিনি ইয়াত যিখিনি লিখা আছে সেইখিনিহে পৰীক্ষাত লিখিবা। মই মুখেৰে কোৱা কথাকেইটা জাষ্ট বুজিবৰ কাৰণে ব্যৱহাৰ কৰিবা। উন্নত মানৰ খেতি কৰি সফল হ'বলৈ আমাৰ যিখিনি মাটি আছে সেইখিনি যথেষ্ট নহয়। উন্নত যন্ত্ৰপাতি, সাৰ, কীটনাশক দ্ৰব্য আদি কিনিবলৈ টকা পইচাৰো দৰকাৰ। ইয়াত তোমালোকৰ ঘৰত যদি কৃষি কাৰ্যৰ বাবে পৰ্যাপ্ত পৰিমাণৰ মাটি নাই, তেনেহ'লে তোমালোকে এইখিনি কথা ইয়াতে অন্তৰ্ভুক্ত কৰিব পাৰা যে উন্নত মানৰ খেতি কৰি সফল হ'বলৈ আমাৰ যিখিনি মাটি আছে সেইখিনি যথেষ্ট নহয়, আৰু উন্নত যন্ত্ৰপাতি ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, সাৰ, কীটনাশক দ্ৰব্য এইবিলাক কিনিবলৈ পইচাৰো দৰকাৰ। এই সকলোখিনি একেবাৰতে যোগাৰ কৰাটো সম্ভৱ নহয়। অৱশ্যে আজিকালি ৰাষ্ট্ৰীয় আৰু গ্ৰামীণ বেংকসমূহে কৃষি ঋণ প্ৰদান
প্ৰদানৰ ব্যৱস্থাও কৰিছে আজিকালি বেংকসমূহে কৃষি যিসকল আদৰ্শ খেতিয়ক যিসকল নেকি কৃষি কাৰ্যৰ লগত জড়িত তেখেতলোকক বহুত ডাঙৰ ডাঙৰ লোন দিয়ে 15 লাখ 20 লাখ 30 লাখ টকালৈকে মানে কৃষি কাৰ্যৰ লগত জড়িত থকা লোকসকলক লোন দিয়ে তুমি যদি খেতি কৰোঁ বুলি ভাবা ভাল ধৰণে তুমি বেংকৰ পৰা লোন লওঁ বুলি ক'লেও পাৰা ওকে আৰম্ভণিতে মই ঠিক তেনেকুৱা এটা বেংকৰ পৰা ঋণ লৈ খেতিৰ বাবে প্ৰয়োজনীয় বস্তুসমূহ কিনি আনিম তো তোমালোকৰ যদি সামৰ্থ্য নাথাকে এখন ট্ৰেক্টৰ নিজৰ সেভিংৰ পইচা কিনি আনিবৰ কাৰণে তেনেহ'লে অবভিয়াছলি তুমি এটা লোনেই ল'ব লাগিব না সো সেইটো কাৰণে ইয়াত আমি এনেধৰণে লিখিম যে আৰম্ভণিতে মই ঠিক তেনেকুৱা এটা বেংকৰ পৰাই ঋণ লৈ খেতিৰ বাবে আমাক যিখিনি প্ৰয়োজনীয় সামগ্ৰী সেই সামগ্ৰীসমূহ আমি কিনি আনিম আৰু ঘৰৰ ওচৰৰ আত্মীয় লোকসকলৰ পৰা মাটি লোৱাৰো ব্যৱস্থা কৰিম নিজৰ যদি মাটি নাথাকে তেনেহ'লে ঘৰৰ ওচৰ তোমাৰ যিসকল আত্মীয় লোক তেখেতলোককে ক'ব লাগিব যে মাটিখিনি দে মই খেতি কৰোঁ হয় নে নহয় খেতি কৰাৰ পূৰ্বে মই মাটিখিনি পৰীক্ষা কৰোৱাই সেইমতেহে তাত সাৰ দিয়া ব্যৱস্থা কৰিম ভাইটি ভণ্টিসকল আমাৰ যিসকল খেতিয়ক মানে আমাৰ অসমৰ যিসকল খেতিয়কসকলৰ প্ৰায় 60-70% খেতিয়কে আগৰ দিনৰ কৃষি পদ্ধতি ব্যৱহাৰ কৰে আৰু আগৰ দিনৰ কৃষি পদ্ধতি ব্যৱহাৰ কৰি খেতি কৰাৰ বাবে যিমানটো এক্সপেক্ট কৰে মানে যেটো আশা কৰে যিমান উৎপাদন হ'ব বুলি আশা কৰে সেই উৎপাদন নাপায় মানে আৰু তাৰ মুখ্য কাৰণবিলাক এনে ধৰণৰ যে তোমালোকে যদি মাটিখিনি পৰীক্ষা নকৰোৱাকৈ তাত যদি বিভিন্ন ধৰণৰ সাৰ জধে মধে ব্যৱহাৰ কৰা খেতি ভাল হ'ব চাই বেয়াহে হ'ব তো সেইটো কাৰণে এনে ধৰণে লিখিবা যে কি খেতি কৰাৰ পূৰ্বে মই মাটিখিনি পৰীক্ষা কৰোৱাই সেই মতেহে তাত সাৰ দিয়াৰ ব্যৱস্থা কৰিম মই মোৰ কৃষিৰ উপাৰ্জনৰ পৰাই বেংকৰ ঋণ পৰিশোধ কৰাৰ লগতে কৃষিৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ লাহে লাহে গোটাবলৈ চেষ্টা কৰিম আৰু যিখিনি লাভৰ টকা বাকি থাকিব সেই টকা বেংকত সঞ্চয় কৰিম ভাইটি ভণ্টিসকল তোমালোকে যে এটা লোন ল'বা বেংকৰ পৰা সেই লোনটো মাৰিব লাগিব আৰু লোনটো কেনেকৈ মাৰিবা কৃষি কাৰ্য কৰি যি উপাৰ্জন পাবা উপাৰ্জন মানে তুমি যি পইচা লাভ কৰিবা খেতি কৰি পিনে তোমাৰ যি লাভ হ'ব সেই তাৰ পৰাই তুমি বেংকৰ ঋণ পৰিশোধ কৰিব লাগিব ইয়াৰ লগতে কৃষি কাৰ্যৰ বাবে প্ৰয়োজনীয় যিসমূহ বস্তুসমূহ লাহে লাহে তুমি গোটাব লাগিব তো তোমাৰ জীৱনৰ লক্ষ্য তুমি লিখিবা এখন গতিকে তোমালোকে এনেধৰণে কথাখিনি অন্তৰ্ভুক্ত কৰিবা প্ৰত্যেকটো কথা ডিটেইলকৈ অন্তৰ্ভুক্ত কৰিবা বুজি পাইছা পৰৱৰ্তী সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত অত্যাধিক চাহিদা থকা শস্যসমূহৰ খেতি কৰিবলৈ চেষ্টা কৰিম যাৰ দ্বাৰা মই নিজৰ লগতে মোৰ অঞ্চলটোৰ উন্নতি সাধন কৰিবলৈ সক্ষম হ'ম ভাইটি ভণ্টিসকল ড্ৰেগন ফ্ৰুট তোমালোকে নিশ্চয় শুনিছা ড্ৰেগন ফ্ৰুট এনেকুৱা এটা ফুড হয় যেটো আন্তঃৰাষ্ট্ৰীয় মানে ইণ্টাৰনেশ্যনেল মাৰ্কেটত বহুত বেছি তাৰ ডিমাণ্ড আছে গতিকে আমি যদি যিসমূহ আন্তঃৰাষ্ট্ৰীয় যিসমূহ ইণ্টাৰনেশ্যনেল মাৰ্কেটত যিসমূহ বস্তুৰ চাহিদা বেছি তেনেধৰণৰ বস্তু যদি আমি উৎপাদন কৰোঁ তেনেহ'লে আমি বহু বেছি লাভান্বিত হ'ব পাৰিম অসমত বৰ্তমান বহু খেতিয়কে মানে ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ বাবে বিভিন্ন ধৰণৰ শস্যৰ বিভিন্ন ধৰণৰ ফল মূলৰ খেতিও কৰি আছে তাৰ ভিতৰত এটা হৈছে ড্ৰেগন ফ্ৰুট তোমালোকে নিশ্চয় ড্ৰেগন ফ্ৰুটৰ বিষয়ে শুনিছা ইমান দখলকে ক্লিয়াৰ হ'ল অল টোটেল 4টা পেৰাগ্ৰাফ ভৰাবা 4টা পেৰাগ্ৰাফ যদি ভাল ধৰণে লিখা ইয়াত দেখুওৱা কথাখিনি 8 নম্বৰ পাই যাবা 8 মাৰ্কছ আহি যাব তোমালোকৰ ইয়াৰ পিছত লাহে লাহে মীন পালন আৰু বিভিন্ন ধৰণৰ উৎপাদনমূলক কামৰ লগত জড়িত হৈ নিজৰ লগতে আন 10 জনকো সংস্থাপন দিবলৈ চেষ্টা কৰিম মোৰ বিশ্বাস যে মই যদি একান্তভাৱে লক্ষ্যত উপনীত হ'বলৈ নিজৰ কৰ্তব্য কৰি যাওঁ তেন্তে নিশ্চয় মই এদিন এজন সফল আৰু আদৰ্শ খেতিয়ক হ'ব পাৰিম তো আৰু খেতি বুলি ক'লে এনেকুৱা নহয় যে কি ধান খেতি নতুবা চাহপাতৰ খেতিকে বুজাব খেতি বুলি ক'লে তোমালোকে ডাঙৰ ডাঙৰ ফাৰ্মবিলাকত ব্ৰইলাৰ পোহা দেখা কিছুমানে কুকুৰা পোহে কিছুমানে মাছ পোহে সেইবিলাকো খেতিতে পৰে এতিয়া তোমালোকে যেতিয়া ধান খেতিৰ ব্যৱসায় কৰিবা তাৰ পৰা লাহে লাহে তোমালোকে মীন পালন বিভিন্ন ধৰণৰ মুৰ্গী পালন বিভিন্ন ধৰণৰ গৰু ছাগলী পালনৰ লগত জড়িত তোমালোকে ব্যৱসায়বিলাকো কৰিব পাৰিবা ওকে তাৰপিছত এনেধৰণে এণ্ডিং কৰিবা এছেখন যে মই মোৰ বিশ্বাস যে মই যদি একান্তভাৱে লক্ষ্যত উপনীত হ'বলৈ নিজৰ কৰ্তব্য কৰি যাওঁ তেন্তে নিশ্চয় মই এদিন এজন সফল আৰু আদৰ্শ খেতিয়ক হ'ব পাৰিম কিন্তু ইয়াত তোমালোকে 100% চিয়ৰ মই হমেই বুলি লিখি নিদিবা কিয়নো এইবিলাক লাইন যদি তোমালোকে অন্তৰ্ভুক্ত নকৰা যদি কৈ দিয়া পৰীক্ষাত এছেখনত যে মই 100% মই সফল হমেই তেনেহ'লে তোমালোকৰ পৰীক্ষাত যিটো নম্বৰ পাম ভাবিছা সেই নম্বৰটো নিদিব কিয়নো এইবিলাক কথা ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব তুমি যদি এজন সফল ব্যৱসায়ী হ'ব বিচৰা সফল যদি এজন বিজনেছমেন হ'ব বিচাৰা তেনেহ'লে তোমালোকে সপোন দেখি থাকিলে নহ'ব সপোন দেখি হৈ থাকিলে নহ'ব তাৰ বাবে তোমালোকে পঢ়িব লাগিব কাম কৰিব লাগিব সেই নিৰ্দিষ্ট বিষয়টোৰ ওপৰত জ্ঞান অৰ্জন কৰিব লাগিব কামটো কৰি থাকিব লাগিব প্ৰেক্টিছ কৰিব লাগিব হয় নে নহয় আৰু সেইখিনি কথা এই লাইনকেইটা ধুনীয়াকৈ প্ৰতিফলিত হৈছে এখনে আছিলে তোমাৰ জীৱনৰ লক্ষ্য এছে 8 নম্বৰৰ কাৰণে ইমানখিনি সাফিচিয়েন্ট পুনৰবাৰ কৈছো 4টা পেজ আছে কিন্তু তোমালোকে যদি বহি লিখিবলৈ যোৱা 3টা পেজতে তোমালোকৰ হৈ যাব আই থিংক এছেখন ভাল পালা যদি ভাল পালা ভাল কথা আমাক জনাবলৈ নাপাহৰিবা যদি এছেখন ভাল পালা আৰু আমাক তোমালোকে হোৱাটছএপত সাজেশন দিব পাৰা যে কেনেকুৱা ধৰণৰ আৰু এছে তোমালোকক দৰকাৰ আছে তোমালোকে আমাক যি সাজেশন দিবা আমি তোমালোকৰ বাবে সেই এছেখনৰ ওপৰতে আমি ক্লাছ বনাই দিম ওকে থ্যাংক ইউ সো মাচ